নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। অসমৰ ইতিহাসত প্ৰথমবাৰলৈ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হৈছে বিধানসভাৰ অধিৱেশন। ২ নম্বৰটো খবৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটি নতুন সভাপতি গৌৰৱ গগৈ হ'ব পাৰে। ৩১ মাৰ্চৰ আগতে সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। ৩ নম্বৰটো খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া ঘৰত বিজেপি অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। ৪ নম্বৰটো খবৰ। ভাৰতৰ অসম ৰাজ্যৰ ৫০,০০০ যুৱক-যুৱতীয়ে জাপানত চাকৰি পাব। অসমীয়া ল'ৰা-ছোৱালীক প্ৰথমে জাপানী ভাষা শিকাব আৰু তাৰ পিছতেই নিশ্চয় চাকৰি পাবই। ৫ নম্বৰটো খবৰ। হিমন্ত বিশ্ব শৰ্মা মন্তব্য। অসম পুলিচে ৰাজপথত ট্ৰাক নধৰিলে অতৃপ্ত আত্মাই শান্তি নাপায়। ট্ৰাক ড্ৰাইভাৰৰ সৈতে মনে মনে কথা নেপাতিলে অসম পুলিচৰ ভাল নালাগে। ৬ নম্বৰটো খবৰ। গৌৰৱ গগৈ মন্তব্য। মই তৰুণ গগৈৰ পুত্ৰ। বিজেপিৰ ষড়যন্ত্ৰক ভয় নকৰোঁ। আমি যুঁজি যাম আৰু অসমৰ জনসাধাৰণ হৈ কাম কৰি যাম। ৭ নম্বৰটো খবৰ। সত্যৰঞ্জন বৰা মন্তব্য। গৌৰৱ গগৈৰ পত্নী ISIৰে যদি সম্পৰ্ক আছে, এয়া অসমৰ বাবে দুৰ্ভাগ্যজনক। গৌৰৱ গগৈৰ পত্নী বিয়া হোৱাৰ পিছতে নাগৰিকত্ব ল'ব লাগিছিল। ৮ নম্বৰটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল বাতৰি। চৰকাৰী কৰ্মচাৰী দুৰ্ঘটনাত মৃত্যু হ'লে সেই পৰিয়ালটোক ১ কোটি টকা সাহায্য দিব। ৯ নম্বৰটো খবৰ। কেবিনেটত সিদ্ধান্ত। অসমৰ চৰকাৰী-বেচৰকাৰী প্ৰতিখন বিদ্যালয়ত অসমীয়া বিষয়টো বাধ্যতামূলক হ'বই লাগিব। ১০ নম্বৰটো খবৰ। জামিন পাবনে চুমি বিশাল তাৰ্কীকে? ১৭ ফেব্ৰুৱাৰী ২০২৫ আজি আদালতত চুমি বিশাল তাৰ্কীক গোচৰৰ শুনানি। বৰবৰুৱা আৰক্ষী থানাৰ ৮৫/২০২৪ নম্বৰৰ গোচৰৰ শুনানি হ'ব। ১১ নম্বৰটো খবৰ। আজি বিশ্ব মানৱ আত্মা দিৱস। ১২ নম্বৰটো খবৰ। যোৱাকালি আছু নেতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ বৈঠক। লোকসেৱা ভৱনত অসম চুক্তি ৬ নং দফা সন্দৰ্ভত আলোচনা হয়। ১৩ নম্বৰটো খবৰ। বিধায়ক অখিল গগৈ উৎফুল্লিত। BTADত বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ বাবে। ১৪ নম্বৰটো খবৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছে, কম সময়ৰ ভিতৰতে গ্ৰেপ্তাৰ হ'ব এজন চৰকাৰী বিষয়া। নাম নোকোৱাকৈ বিষয়াজনৰ কথা প্ৰকাশ কৰিছে। ১৫ নম্বৰটো খবৰ। বঙাইগাঁও জিলা নিত্য বজাৰত যোৱা নিশা গুলীচালনা। এজন দোকানীলৈ কৰিছিল গুলীচালনা। মটৰ চাইকেলত আহিছিল দুৰ্বৃত্ত দলটো। ১৬ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য বিহু ঝুমুৰ বাগৰুম্বাৰ পিছত ১ কোটি লোকক লৈ জাতীয় সংগীত পৰিৱেশনেৰে বিশ্ব অভিলেখ গঢ়িব। ১৭ নম্বৰটো খবৰ। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে অসমৰ ৭খন জিলাত ধাৰাসাৰ বৰষুণ হ'ব। ১৮ নম্বৰটো খবৰ। গুৱাহাটী মহানগৰীত আৰক্ষী কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ। ১৭ ফেব্ৰুৱাৰী আজি ৰাতিপুৱা লখৰা উৰণ সেতুৰ তলত উদ্ধাৰ মৃতদেহটো। গড়চুক আৰক্ষী থানাত কৰ্মৰত আছিল। নাম ৰাজু মাহাতো। ১৯ নম্বৰটো খবৰ। অসমৰ ২খন জিলাত নতুন ৰাষ্ট্ৰীয় উদ্যান হ'ব। চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাত। ২০ নম্বৰটো খবৰ। আজিও মুকলি নহ'ল শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ কলাক্ষেত্ৰ। আজিলৈ বাতৰি ইমানেই আছিলে। জয় আই অসম।